বেচেৰাটো মৰিবৰ সময়ত কাৰো হাতেৰে পানী অকণো নাপালে। শুনামতে পাপ কাম কৰা মানুহবোৰেহে হেনো মৰিবৰ সময়ত মুখত পানী অকণ নাপায়। এই মানুহজনে জীৱনত ভাল কাম বুলিবলৈ কৰিলেনো কিটো, সকলোখিনি পাপেই কৰিলে আৰু বেলেগকৈ পানী দৰকাৰ নাই নহয়। গোটেই দিনটো ৰাতিটো পানী খাই খাই গোটেই দেহাটো দেখোন পানী কৰিয়েই থৈছিল। বোলে যাৰ যি স্বভাৱ মৰিলেহে লগত যায়। এটা সময়ত ঘৈণীয়েকজনী আৰু ছোৱালীকেইজনীৰ ওপৰত অলপ অত্যাচাৰ চলাইছিল নে, বাৰুকৈয়ে ঘৈণীয়েকে ছোৱালীকেইজনীক লৈ পেলাই ইয়াৰ পৰা পলাই গ'ল। নহ'লে তাইৰ লগতে ছোৱালীকেইজনীকো তাই বিষ খুৱাই মাৰিবলগীয়া হ'লহেঁতেন এইটোৰ কাৰণে। অকল আপোনাৰ ওচৰতে বাকী থাকিল নে? মোৰ ওচৰত দেখোন হাজাৰ হাজাৰ টকা বাকী থাকিল। ছোৱালী দিম বুলি মোৰ পৰা এডভান্সকৈ 50,000 টকা আনিছিল আৰু তাৰ পৰা মই 30,000 টকাহে মাটি বাৰী ল'লোঁ। বাকী 20,000 টকাত আছেই দিবলৈ এতিয়াও। মই আপোনালোকৰ আগত এতিয়াই কথা এটা কৈ থলোঁ কিন্তু দেই ৰাইজ, এই মানুহজনে মোক 20,000 টকা দিবলৈ থাকিল। গতিকে এই ভেটিটো যে আছে, ভেটিটোৰ মাটিকণ কিন্তু মই লৈ ল'ম। মনে মনে থাকক হে আপোনালোক। কেনেকুৱা নিকৃষ্ট মনৰ মানুহ আপোনালোক। মানিছোঁ দাদাই জীৱনত একো ভাল কাম নকৰিলে, মদ খাই খাই ঘৈণীয়েক আৰু ছোৱালীকেইজনীৰ ওপৰত অত্যাচাৰ চলালে। কিন্তু এতিয়া মৰাৰ পাছত মানুহটোৱে কি দুখ কৰিলে? অকণমান দেৰিৰ কাৰণেই আত্মাটোৰ শান্তিৰ কাৰণেই প্ৰাৰ্থনা কৰকচোন। আৰু ডাঙৰীয়া, আপুনি যে কৈছে 20,000 টকা দিবলৈ থকাৰ কাৰণে আপুনি এই ভেটি মাটিকণ লৈ ল'ব বুলি, চলে বোলে কৌশলে আপুনি 30,000 টকাত দাদাৰ পৰা কিমানখিনি মাটি সৰকালে তাৰ হিচাপ কিন্তু কোৰ্টতহে হ'ব। মদৰ নিচাৰ সুযোগ লৈ আপুনি কিমানখিনি মাটিৰ কাগজত দাদাৰ পৰা চহী ল'লে সেয়াও আমি ভালকৈ জনা আছে। এতিয়া কেৱল বাচি থকা এই ভেটিৰ মাটিকণত নবৌ আৰু ছোৱালী কেইজনীৰ অধিকাৰ আছে। এই মাটিকণত যাতে কাৰোৰে চকু নপৰে। হ'ব মই বাৰু মোৰ 20,000 টকাটো এৰি দিছোঁ। বাকী মোৰ ভাগৰ পইচাবোৰ কোনে দিব? ককায়েৰে বাকী কৰিছিলে যেতিয়া তাৰ ধাৰ কিন্তু তাৰ ভাইটোৱে মাৰিব লাগিব। দাদাৰ মৰা শটোলৈকে চাওকচোন। মৰাৰ পাছত দাদাই কি লগত লৈ যাব পাৰিলে বাৰু? আপোনালোকৰ বেয়া লাগিব লাগিছিল এটা মৰা মানুহৰ আগত তেওঁ কৰা ধাৰবোৰৰ হিচাপ নিকাচ উলিয়াবলৈ। মাৰি দিম যাওক, আপোনাৰ যিমান ধাৰ আছিল মই সকলোখিনি মাৰি দিম। এনেওনো আপুনি কি ভাল বস্তুটো বিক্ৰী কৰে? সেই গেলাসোপা বিক্ৰী কৰি গাঁওখনৰ ল'ৰা বুঢ়াবোৰহে বেয়া কৰিছে। মোক চম্ভালি কথা কবি। মই গেলা পানীখিনি বিক্ৰী কৰিব পাৰোঁ, কিন্তু লোকৰ আগত ভিক্ষা খুজি খাবলৈ যোৱা নাই। দহটো মই নিজে কষ্ট কৰি উপাৰ্জন কৰি খাই আছোঁ। এনেকুৱা মানুহৰ লগত এক ছেকেণ্ডো থাকিব নোৱাৰি। এনেকৈ তৰ্ক বিতৰ্কখন কৰি নাথাকি ককাইদেউৰ শটো এতিয়া সৎকাৰ কৰিবলৈ লৈ যোৱাতে ঠিক হ'ব নেকি? তই ঠিকেই কৈছ মিনতি, সময়ো বহুত হৈ গৈছে। এনেকৈ মৰা শৱ এটা ইমান দেৰি চোতালত পেলাই থোৱাটো ভাল হোৱা নাই। পিছে যোগেন্দ্ৰ, এতিয়া মুখাগ্নি কৰাটো কি হ'ব? ইয়াৰ ছোৱালীকেইজনী কেনেবাকৈ আহি পাবহি নেকি? কেনেকৈনো ছোৱালীকেইজনী আহি পাবহি? ছোৱালীকেইজনী জানো খবৰটো পাইছে? আৰু খবৰটো দিয়নো কেনেকৈ? সেই যে নবৌৱে ছোৱালীকেইজনীক লৈ ওলাই গ'ল, তাৰ পাছত ক'লৈ গ'ল, ক'ত আছে, কি কথা একোৱে গমেই পোৱা নহ'লচোন। তেতিয়াহ'লে কাম এটাকে কৰ, এই পুতেক জীয়েক আৰু ভতিজাকৰ মাজত একো পাৰ্থক্য নাথাকে। মুখাগ্নিটো তেতিয়াহ'লে তোৰ ল'ৰাটো হতুৱাই কৰাই দে আৰু সেইটোকে কৰ বুজিছ যোগেন্দ্ৰ। নেলাগে দেই, আপোনালোকে এইটো কেনেকৈ ক'ব পাৰিলে? মোৰ ল'ৰাটো ইমান সৰু হৈ আছে আৰু ইমান সৰু ল'ৰাটো কেনেকৈ মুখাগ্নি কৰিব? মই এইটো কেতিয়া হ'বলৈ নিদিওঁ। তেতিয়াহ'লে কি কৰা যায় এতিয়া? সেই নহ'লে এই ককাইদেউ মুখাগ্নিটো ময়ে কৰিম দিয়ক। মা, মই জানো তোমাৰ মনটো এতিয়া বহুত বেয়া হৈ আছে। তোমাক কি বুলিনো সান্তনা দিওঁ মই ভাষাই বিচাৰি পোৱা নাই। তথাপিতো কওঁ, নিজক চম্ভালা। জন্ম মৃত্যু বিবাহ এইবোৰ কাৰ কেতিয়া হয় কোনেও ক'ব নোৱাৰে। আৰু তেখেতৰ আয়ুস ইমানলৈকে আছিল। তুমি কালিৰে পৰা একো এটা মুখত দিয়া নাই। এনেকৈ হ'লে তুমি দুৰ্বল হৈ যাবা। কিবা এটাতো খাই লোৱাহি। তেখেতে আমাক যে ইমান ঘপককৈ এৰি থৈ যাব কল্পনাই কৰা নাছিলোঁ। অনু, তোৰ মনত আছেনে আমি যে প্ৰথম ইয়ালৈ আহিছিলোঁ? মোৰ কোলা তেজনী তোৰ ভনীয়ে জুনু, তাইতো তেনেই সৰু আছিল। তেতিয়া তেখেতে আমাক আশ্ৰয় দিছিল, আমাৰ ভোক গুচাবলৈ ফল মূল দিছিল। দেৱে আমাৰ কাৰণে যিখিনি কৰিলে কোনো এজন অচিনাকি মানুহে নকৰে। তেওঁক মই পিতৃৰ দৰেই ভাবিছিলোঁ। আৰু দেউ নোহোৱা হ'লে মই হয়তো তহঁতক আজি মানুহ বনাবই নোৱাৰিলোহেঁতেন। মোক সাহস দিয়া, প্ৰতিটো ভাল কামৰ বাবে বাট দেখুৱাই দিয়া মানুহজন হঠাৎ আমাৰ মাজৰ পৰা গুচি গ'ল, কোনোদিন ঘূৰি নহাৰ বাটেৰে। মনত আছে মা, তেওঁ কৰা উপকাৰৰ কথা আমি গোটেই জীৱনটোতে পাহৰিব নোৱাৰিম। তুমি চিন্তা নকৰিবা মা, ককাৰ কোনো আত্মীয় সম্পৰ্কৰ মানুহ নাই কি হ'ল? মই ককাৰ হৈ যিখিনি কৰিব লাগে সকলোখিনি কৰিম। নিজৰ মানুহ এজন ঢুকালে যিখিনি আমি কৰিবলগীয়া আছিল সকলোখিনিয়েই ককাৰ মই সকাম পাতিম। ককাৰ আত্মাৰ সদ্গতিৰ বাবে আমি আটাইকেইজনীয়ে এই 10 দিন ব্ৰত পালন কৰিম। তই বহুত ভাল কথা ভাবিছ অনু। যিহেতু তেখেতক মই নিজৰ পিতৃৰ দৰে ভাবিছিলোঁ, মইতো এইকেইদিন ব্ৰত পালন কৰিম বুলি ভাবিছিলোঁৱেই। কিন্তু তহঁতেও যে কৰিম বুলি ভাবিছ, মই শুনি বৰ সন্তোষ পালোঁ। মা, এইকেইদিন ককাৰ সকামৰ কাৰণে ইটো সিটো খৰচ হৈ থাকিবই যে, সেইকাৰণে মই ৰুণুৰ হাততে ATMটো দি পঠিয়াইছোঁ টকা অলপ উলিয়াই আনিবলৈ। স্কুল খুলি থকা হ'লে বাৰু ময়ে লৈ আহিব পাৰিলোহেঁতেন, কিন্তু স্কুল বন্ধ যেতিয়া তাই হাততে দি পঠিয়ালোঁ। ভালেই কৰিলি দে। এইকেইদিন যে তোৰ গৰম বন্ধ চলি আছে সেইটো এক প্ৰকাৰৰ কাৰণে ভালেই হ'ল। ৰুণুলৈ ফোন এটা কৰিছিলি নে? ইমান দেৰি হ'ল তাই আহি পোৱাহি নাই। তাইও কালিৰ পৰা একোৱেই খোৱা নাই, বেচেৰীজনী দুৰ্বল হৈ পৰিব। আৰু তহঁতৰ যে গৰমৰ বন্ধ চলি আছে, সিহঁতৰ কলেজবোৰনো কিয় বন্ধ নহয়? এনেই বাকী কলেজবোৰতো বন্ধ বুলিয়ে শুনিছোঁ, কিন্তু ৰুণুৱে কৈছে সিহঁতৰ কলেজত বোলে কিবা এক্সট্ৰা ক্লাছ দিছে, সেইকাৰণে যাবলগীয়া হৈছে। ভালেই হৈছে দিয়া মা, ঘৰত থাকিলেনো ক'ত পঢ়া শুনা হয়, কলেজত গৈ পেলাই অকণমান পঢ়া শুনা কৰিব তাই।
আৰু তাইক মই কৈ পঠিয়াইছোঁ নহয় ফল মূল কিবা অলপ কিনি খাব দিয়া। অ' মা খুব ভোক লাগিছে, ভাতকেইটা কেতিয়া খাবলৈ পাম বাৰু? কালিৰ পৰা সেই কেঁচা বুট আৰু ফল মূলখিনি খাই খাই আমনি লাগিছে। কেতিয়া ভাতকেইটা খাওঁ লাগিছে। জুনু আৰু এদিন ধৈৰ্য ধৰ, কাইলৈ তিলনী কামখিনি সম্পূৰ্ণ কৰি আমি গধূলিলৈ বইল ভাত খাম। কি আমি আজিও মানে ভাত খাবলৈ নাপাওঁ? চা জুনু, ককাৰে তহঁতক কৰা মৰমখিনিলৈ মনত পেলাচোন। সেই মৰমখিনিৰ বাবেই আৰু এদিন ধৈৰ্য ধৰ। হ'ব দিয়া মা। আমাৰতো পেটত ফল মূল বুট এইবোৰকে পৰিছে। মাৰ কথাটো ভাবচোন, মায়েতো কালিৰ পৰা একো এটাই মুখত দিয়া নাই। মই এতিয়াই আপেল কল কমলা কাটি আনিছোঁ, আমি তিনিজনীয়ে খাম দেই। মা তুমিও খাব লাগিব, কিন্তু নহ'লে কিন্তু মই মৌন ব্ৰত পালন কৰি দিম। তেনেই মৌন ব্ৰত পালন কৰি থাকিব পৰাজনী, যা আনগে খাম বাৰু। তই সঁচাকৈ কৈছ নে জেচি? সঁচাকৈ মোক আজি ধুনীয়া লাগিছে। অঁ আকৌ সঁচাকৈ কৈছোঁ, তই অকল সেই কুৰ্তি আৰু দীঘল পেণ্টটো সেইটোকে লগাই আহ। আজি তই নিজকে চাচোন, ইমান ধুনীয়া লাগিছে তোক। আৰু এই শ্বৰ্ট তই প্ৰথম পিন্ধিছ ন? কি কৰিবি, পিন্ধিবলৈতো সদায় মন যায়, কিন্তু মা আৰু বাহঁতে মোক পাৰ্মিশ্যনেই নিদিয়ে। তই পিছে ঘৰত কি বুলি কৈ থৈ আহিলি ৰুনু? ৰুবি, মই কিমানবাৰ ক'ব লাগে মোক ৰুনু নহয় ৰিম বুলি মাতিবলৈ? মাহঁতে যে মোৰ কেনেকুৱা আউটডেটেড নাম এটা ৰাখিলে নহয়। তই যদি মোক আকৌ ৰুনু বুলি মাতা নহয়, কথা কিন্তু বেয়া হ'ব ৰুবি। চৰি ৰিম, মোৰ ভুলতে মুখৰ পৰা ওলাই গ'ল। আকৌ যাতে তেনেকুৱা ভুল নকৰ। আৰু মই কলেজত এক্সট্ৰা ক্লাছ আছে বুলি ঘৰত কৈ থৈ আহিছোঁ। তহঁতে যাতে মোৰ বাহঁতক কথাটো লগাই নিদিয়। অ' কমন ৰিম, আমিনো কিয় বাৰু তেনেকুৱা কৰিম? আৰু আমি নিজেও দেখোন ঘৰত তেনেকুৱাবোৰ ফাঁকি কথা কৈ থৈ আহিছোঁ। আমিনো কনচা কৈ থৈ আহিছোঁ যে আমি ডিস্কলৈ যাওঁ, এনজয় কৰিম, মস্তি কৰিম, ঢেৰ কিবা কিবি খাম, শ্বপিং কৰিম। বাৰু ৰিম, আই থিংক আমি এতিয়া ঘৰলৈ যাব লাগে, মানে অলৰেডি বহুত টাইম হৈ গ'ল ন? তয়ো জেচি অকল যাওঁকে থাক। ইমান যদি ঘৰলৈ যাব হয়েই, আহনো কিয় ফাঁকি দি থৈ ঘৰত? যাম বাৰু ৰ, কিন্তু যোৱাৰ আগত চিকেন ৰোল এটা খাই লওঁ। এনেও কালিৰ পৰা ঘৰত ফল মূল বুট এইবোৰকে খাই আছোঁ, আৰু গৈ পেলাই সেইবোৰকে খাব লাগিব। গতিকে এতিয়া সেইবোৰ পেট ভৰাই খাই ল'ম। ঐ ৰিম, তই যে ইমানখিনি শ্বপিং কৰিলি আৰু ইমানখিনি খালিও, লগতে আমাকো খোৱালি, কিয় ভাল খবৰ আছে নেকি কিবা? দে বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড পঠালে নেকি? ইমানখিনি পইচা তই ক'ত পালি আজি হা? একো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড পঠোৱা নাই। এতিয়ালৈকে মোৰ জীৱনলৈ এটা ধনী আৰু ধুনীয়া ল'ৰা অহাই নাই। যেতিয়া আহিব তেতিয়াহে পতাম। আৰু এইবোৰ যে মই খৰচবোৰ কৰিছোঁ, আজি মোক বায়ে ATM-টো দিলে। ATM-ৰ পৰা মোৰ যিমান মন যায় সিমান খৰচ কৰি আছোঁ বাপেকে। তোৰহে ভাগ্য দেই, খৰচ কৰিবলৈ বায়ে একেবাৰে গোটেই ATM-টোকে দি দিছে। আমাৰহে দুৰ্ভাগ্য, 500 টকা এটা বিচাৰিলেও বায়ে যেনে তেনে 100 টকা এটাহে উলিয়াই দিয়ে, তাকো ঢেৰ কথা শুনাই পেলাই। অহ, বায়ে মোক 10,000 টকা উলিয়াই নিবলৈ দিছিলে, সেই কামটো আছেই। ব'ল সোনকালে চিকেন ৰোল এটা খাই ঘৰ যাওঁ ব'ল। তাৰ আগতে ৰ, মই এই ড্ৰেছটো চেঞ্জ কৰি আহোঁ। নালাগে এতিয়া তই ড্ৰেছ চেঞ্জ কৰিবলৈ যাব। আমি বোলে দেখোন শ্বৰ্টেই পিন্ধো, আৰু আমাৰ মা দেউতাই একো নকয়। তোকনো কিয় ইমান মানা কৰে? নালাগে ব'ল, আজি এনেকৈ গৈ যাচোন, কি কয়নে চাওঁ। তাই ঠিকেই কৈছে, আজিকালি দেখোন চবেই এনেকুৱা ড্ৰেছ পিন্ধে। তোক যেতিয়া মাহঁতে মানা কৰে, তই দেখোন উল্টা কথাটো ক'ব পাৰ। তই কি পিন্ধি ভাল পাওঁ, কি খাই ভাল পাওঁ, সেইটো তোৰ নিজৰ কথাহে। তোৰ বাহঁতে বেয়া পাই নিপিন্ধে, কিন্তু তইতো ভাল পাওঁ। কেতিয়াবা এনেকুৱা লাগে তোৰ ঘৰখনত তোৰ নিজৰে ফ্ৰীডম নাই। অ' বা প্লিজ, মোক আৰু খং নুঠাবি। তহঁতি বেয়া পাওঁ, তহঁতি পিন্ধিব নিবিচাৰ, সেইটো তহঁতৰ কথা, তহঁতি নিপিন্ধিবি। কিন্তু মোৰতো মনটো বেলেগ, মই পিন্ধিব বিচাৰোঁ আৰু সেইকাৰণে পিন্ধিছোঁ। মোৰ লগৰ কোনেও কুৰ্তি পিন্ধি নাহে, একমাত্ৰ মইহে কুৰ্তি পিন্ধি গৈছিলোঁ। এতিয়া যুগটো সলনি হৈছে, মডাৰ্ণ হৈছে চব, আৰু সেইকাৰণে মই নিজকে অকণমান সলনি কৰিছোঁ যেনিবা। তাত তহঁতৰ আপত্তি কিহৰ? কুৰ্তি পিন্ধি গ'লে মোক চবে বেহেনজি বুলি হাঁহে, আৰু তহঁতি বিচাৰ নেকি মোক চবে বেহেনজি বুলি হহাটো? চুপ থাক ৰুনু, বাহিৰৰ মুখে মুখে তেনেকৈ ক'বলৈ তোৰ লাজ লগা নাই? মই তোক এয়াই শিক্ষা দিছিলোঁ নেকি? মা প্লিজ, এইবাৰ তুমি আৰম্ভ হৈ নাযাবা। আৰু মই কিনো ভুলটো ক'লো? মা তোমালোকে আজিয়ে শুনি লোৱা, মোৰ কিন্তু যিটো কৰিবলৈ মন যায়, যিটো খাবলৈ মন যায়, যিটো পিন্ধিবলৈ মন যায়, মই কিন্তু সেইটো কৰিমেই। তাত তোমালোকে বাধা দিও লাভ নাই, কাৰণ সেই বাধা মই নুশুনো। আমি যে তোক বাধাবোৰ দিওঁ, সেয়া কি তোৰ বেয়াৰ বাবে নেকি? তোৰ ভালটো আমি চিন্তা কৰোঁ কাৰণেই যিটো কৰিব নালাগে সেইটোত তোক মানা কৰোঁ। বাদ দিয়া মা, এইক আৰু বুজাই লাভ নাই, কাৰণ এই বুজিবলৈ চেষ্টাও নকৰে আৰু বুজিও নাপায়। এতিয়া সেইবোৰ বাদ দে, তোক যে মই পইচাখিনি উলিয়াই আনিবলৈ দিছিলোঁ, দে। কাইলৈৰ কাৰণে মোৰ বজাৰ কেইটামান কৰিব লগা আছে, সেইকেইটা কৰি আনোগে। ইয়াত ATM-এ কাম নিদিয়ে, সেইকাৰণে কেছ পইচা লাগিব। বা মানে পইচাটো কি ঘেহাই আছ? পইচাটো উলিয়াই আনিবলৈ পাহৰিলি নেকি? তোক মই বাৰে বাৰে কৈ পঠিয়াইছিলোঁ। বাৰু দে, ATM-টোকে দে, ময়ে উলিয়াই আনিবগৈ লাগিব। মুঠৰ ওপৰত কাম এটা বহাই দিয়। এতিয়া মই কিমান দূৰ যাব লাগিব বাৰু পইচাকেইটা উলিয়াবলৈকে? বা ATM-ত পইচা নাই। কি কৈছ তই এইবোৰ? ATM-ত পইচা নাই? ATM-ত দেখোন 15,000 টকা আছিলে। মই যদি এতিয়া সঁচা কথা কৈ দিওঁ যে পইচাখিনি মই শ্বপিং কৰি কিবা কিবি ঢেৰ খাই ডিস্কলৈ গৈ খৰচ কৰিলোঁ, তেতিয়া বা আৰু মাহঁতে মোক বহুত খং কৰিব। কি কৰোঁ এতিয়া? কি ভাবি আছ? নখ কিয়? ATM-ত পইচা কেনেকৈ নাইকিয়া হ'ল? ATM-তো পইচা আছিলে বা, কিন্তু মোৰ লগৰ এজনী মাকৰ ঘপকৈ এক্সিডেণ্ট এটা হ'ল, আৰু সিহঁতৰ ওচৰত পইচা একেবাৰে নাছিলে। আৰু মোক সুধিলে আছে নেকি বুলি, তেতিয়া মই থকাৰ কাৰণে নাই বুলি ক'ব নোৱাৰিলোঁ, মানে মিছা মাতিব নোৱাৰিলোঁ। আৰু ATM-ত যিমানকেইটা আছিলে আটাইকেইটা উলিয়াই দি দিলোঁ। বা তই দিনক দিনে কিন্তু বৰ বেয়া হৈ গৈ আছ দে ৰুনু। তই এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগত বায়েৰক এবাৰ সুধিব লাগিছিল। সুধিবলৈ মানে সময়ে নাপালোঁ। ল'ৰালৈকে ডক্টৰৰ ওচৰত দৰকাৰ হ'ল পইচাখিনি, আৰু মই লগালগ উলিয়াই দি দিলোঁ। সুধিব বুলি ভাবিছিলোঁ, কিন্তু সময়টোৱে নহ'লে যে। বা তই বেয়া পাইছ?
মানুহক সহায় কৰিব লাগে, সহায় কৰিলে মই অকণো বেয়া নাপাওঁ, কিন্তু পইচাকেইটাৰ মোৰ প্ৰয়োজন আছিলে। তই দেখিছই দেখোন কালি ককা ঢুকাই গৈছে, আৰু ককাৰ তিলনি সকাম এইবোৰৰ কাৰণে বহুত খৰচ হ'ব। মোৰ খুব ভাগৰ লাগিছে, মানে কলেজতো কেইবাটাও ক্লাছ কৰি দিলোঁ যে। এতিয়া মই শুওঁগে দেই। পাকঘৰতে বুট তিয়াই থোৱা আছে, আৰু আপেল এটা কাটি ল, খাই বৈ শু। নালাগে মা, মই আহোঁতে ঢেৰ ফল মূল খাই আহিছোঁ, মোৰ পেট ভৰিয়ে আহিছে। হনু, কি কৰিম বুলি ভাবিছ এতিয়া? ভনীয়েৰে তোক বৰ বিপদত পেলালে অ'। কিবা এটাতো কৰিব লাগিব মা, তুমি অকণো চিন্তা নকৰিবা। মই যেনে তেনে হ'লেও ককাৰ আটাইকেইটা কৰ্ম সম্পন্ন কৰিমেই।